নমস্কাৰ বন্ধু বান্ধৱীসকল লুইটৰ বাতৰি চেনেল পুনৰবাৰ আহি গ'ল আপোনালোকৰ কাষলৈ এটি নতুন ভিডিঅ' লৈ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰু অভিনেতা ৰাঘৱ নিতম স্নিগ্ধা গগৈকে ধৰি বহুতো ভাল অভিনেতা অভিনেত্ৰী আপোনালোকৰ মাজলৈ আহি আছে এটি নতুন প্ৰজেক্টৰ মাজেৰে পিছে কি প্ৰজেক্ট আৰু কেতিয়া আপোনালোকে চাবলৈ পাব সকলোখিনি কথা গম পাব মোৰ ভিডিঅ'ৰ জৰিয়তে হে আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক লগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈও নাপাহৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজৰ হয়তো বহুতে ধাৰাবাহিক চাই খুবেই বেছি ভাল পায় বাৰু কোনে ভাল পায় আমাক জনাবলৈ নাপাহৰিব ৰং টিভি আপোনালোকৰ মাজলৈ আনি আছে আন এখন নতুন ধাৰাবাহিক আপোনালোকে নিশ্চয় ইমান দিনে চাই আছিলে মেঘমল্লা ধাৰাবাহিকখন পিছে মেঘমল্লা ধাৰাবাহিকখন শেষ হ'ল নিশ্চয় আপোনালোকে গম পাইছে আৰু অহাকালি অৰ্থাৎ 22 এপ্ৰিলৰ পৰা আপোনালোকে চাবলৈ পাব ৰং টিভিত এখন নতুন ধাৰাবাহিক নাম হৈছে আকাশী গংগা ধাৰাবাহিকখন আপোনালোকে চাবলৈ পাব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 9:30 বজাত অৰ্থাৎ মেঘমল্লা ধাৰাবাহিকৰ ঠাইত আপোনালোকে চাবলৈ পাব নতুন ধাৰাবাহিক আকাশী গংগা বাৰু আপোনালোকৰ মাজৰ কোনে মেঘমল্লা ধাৰাবাহিকখন চাইছিলে আমাক ক'বলৈ নাপাহৰিব আৰু আপোনালোকৰ মাজৰ বাৰু কোনে আকাশী গংগা ধাৰাবাহিকখন চাবলৈ এক্সাইটেড হৈছে আমাৰ কমেণ্ট সেকশ্যন লিখিবলৈ নাপাহৰিব